না সেইটো নহয়, বিজেপিৰ নেতা বুলি নহয়। এতিয়া ধৰক মই মন্ত্ৰী এটা সুকীয়া পৰিচয় আৰু মই বিজেপিৰ প্ৰাক্তন সভাপতি বা বিজেপিৰ কাৰ্যকৰ্তা সেইটো এটা সুকীয়া পৰিচয়। এতিয়া ধৰক কেতিয়াবা বুজাবুজিৰ অসুবিধাৰ বাবে মোৰ বিপক্ষেও হয়তো মোক বিজেপিৰ হয়তো কোনোবা কাৰ্যকৰ্তাই হয়তো ক'ৰবাত হয়তো শ্লোগান দিব পাৰে, সেইটো ডাঙৰ কথা নহয়। বুজাবুজিৰ অসুবিধা হ'লে তাৰমানে এইটো নহয় যে মন্ত্ৰীগৰাকীৰ বিপক্ষে দিয়া মানে যে বিজেপিৰ বিপক্ষে দিয়া সেইটো নহয়। গতিকে ইয়াতে যিহেতু আমাৰ সৰু যিবোৰ মানে বেটাৰী চালিত যি গাড়ী বা পিলপিলি গাড়ী বুলি কওঁ, এই গাড়ী যিহেতু বৰপেটা ৰোডৰ বাহিৰৰ পৰা বিভিন্ন অঞ্চলৰ পৰা কলগাছিকে আদি কৰি বিভিন্ন দূৰ দূৰণিৰ পৰা ৰাতিপুৱা হয়তো তেওঁলোকে হয়তো কিছু সামগ্ৰী লৈ আনে আৰু দিনটো বৰপেটা ৰোডত হেজাৰ হেজাৰ এনেকুৱা ই ৰিক্সা চলোৱাৰ কাৰণে মানুহৰ যান জঁটৰ সমস্যা হৈছে। আৰু তেওঁলোকে বাহিৰৰ পৰা অহাবিলাকে কি কৰে, আহি পেলাই ৰাতিপুৱা তেওঁলোকে সামগ্ৰী লৈ যায়, ইয়াতে আনলোড কৰে আৰু দিনটো সেই ৰিক্সা চলায়, নিশাৰ ভাগত আকৌ সামগ্ৰী তেওঁলোকে লৈ যায়। গতিকে যাৰ ফলস্বৰূপে বৰপেটা ৰোডত থকা যিসমূহ আমাৰ ই ৰিক্সা চালক আছে সেইসকলে মিউনিচিপালিটিক আপত্তি জনাইছিলে যে স্থানীয়ভাৱে যিহেতু আমি ইয়াতে কাম কৰি আছোঁ আৰু সেইখিনি বাহিৰৰ পৰা হেজাৰ হেজাৰ অহাৰ পিছত যান জঁটৰ সৃষ্টি হয়, তেওঁলোকৰ ব্যৱসায়টো ক্ষতি হৈছে। যাৰ কাৰণে কিছু এটা নিয়ম প্ৰৱৰ্তন কৰিছে মিউনিচিপালিটিয়ে আৰু সেই নিয়মটো প্ৰৱৰ্তন কৰিবলৈ যাওঁতে প্ৰথমতে বহুতৰে অসন্তুষ্ট আছিলে, কিন্তু যিসকলক বুজাই দিছিলে চেয়াৰমেনে তেওঁলোকে বুজি উঠিছে। বৃহত্তৰ স্বাৰ্থত এই কামটো কৰা হৈছে আৰু দুই এজনে হয়তো বুজাত নাই, দুই এজনে নিশ্চিত ওপৰত আগন্তুক দিনত বুজি পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।